নমস্কাৰ আজি অকমান আগতে এজন ক্লায়েন্ট আহিছিল তেওঁৰ লগত কথা পাতি এটা কথালে মনত আহিলে ভয় ভয় সকলো মানুহৰে বিভিন্ন ধৰণৰ হ'ব পাৰে প্ৰত্যেকৰে জীৱনত ভয় থাকেই বাৰু কিন্তু কিছুমানে নিজৰ ভয়টো কন্ট্ৰোল কৰিব পাৰে আৰু কিছুমানে নোৱাৰে এতিয়া যেতিয়া সৰু সৰু ল'ৰা-ছোৱালীবোৰৰ লগত কথা পাতো তেওঁলোকৰ বিশেষকৈ যিখিনি পঢ়ি থাকে তেওঁলোকৰ ভয় হ'ব পাৰে যে পৰীক্ষাৰ সময়ত ভয় হৈছে বা নাৰ্ভাস ফিল হৈছে কনফিডেন্স লেভেল ডাউন হয় কিন্তু ভয় ধৰক এনেকুৱা এটা বেমাৰ যি যদি আমি সৰুতে বা তাক যদি আমি কমাই থব নোৱাৰো বুলি নহয় তাক যদি আমি নিৰ্মূল কৰিব নোৱাৰো কি আমাৰ ধৰক বয়সৰ লগে লগে ভয়টো বিভিন্ন ধৰণত আমাৰ জীৱনত প্ৰভাৱ পেলাব এটা ভয় যদি আমি ভাগ কৰো তেতিয়া হলে ভয় কেনেকুৱা হ'ব পাৰে যে দৰিদ্ৰতাৰ ভয় যে ধৰক এটা সময়ত বহুত এনেকুৱা ফেজ গৈছে যে বহুত পইচাৰ প্ৰবলেমত আছিল এতিয়া ভাল অৱস্থা কিন্তু আকৌ যদি তেনেকুৱা এটা সিচুৱেচন আহি যায় হেতু এটা ভয় থাকে মানুহৰ বহুতৰে ক্ষেত্ৰত হয় পইচা নাইকিয়া হৈ যাব নেকি সেকেন্ডত হয় বহুতৰে হয় যে সমালোচিত হোৱাৰ ভয় তাৰ মানে কোনোবাই মোক কিবা বেয়াকৈ ক'লে নেকি বা মোক বেয়া পাব নেকি তেনেকুৱা এটা ভয় থাকে বহুতৰে বৃদ্ধা অৱস্থাৰ ভয় থাকে যে মই বুঢ়া হলে কেনেকুৱা হ'ম বা মোৰ বুঢ়া কালত কোনে চাব মই মোৰ ধৰক কেনেকুৱা ধৰণৰ অৱস্থা বা হয় তেনেকুৱা ধৰণৰ হ'ব পাৰে হেনেকুৱা এটা ভয় থাকে বহুতৰে মৃত্যু ভয় থাকে বা মৰিবও নিবিচাৰে বা তেনেকুৱা ধৰণৰ এটা ভয় থাকে আৰু বহুতৰে থাকে ভগ্ন স্বাস্থ্যৰ প্ৰতি ভয় থাকে যে মোৰ বেমাৰ হলে কি হ'ব বা হঠাৎ যদি বেমাৰ হয় কি হ'ব বেমাৰ হ'ব নেকি তেনেকুৱা ভয় এটা থাকে বিশেষকৈ ভয় যেনেকুৱাই নহওক সৰু কালৰে হওক ডাঙৰ কালৰে হওক আমি ভয়টো মহিমূৰ কৰা উচিত এতিয়া ভয় যদি চাওক ভয় যদি আছে তেতিয়াহলে ভয় ৰুট কজত যোৱাটো দৰকাৰ যে আমাৰ ভয়টো ক'ৰ পৰা লাগিছে যদি আমাৰ দৰিদ্ৰতাৰ ভয় আছে যে আমি এটা সময়ত ভাল বেয়া ফেজ এটা পাইছিলো এতিয়া খুব ভালকে চলি আছো আকৌ তেনেকুৱা আহিব নেকি তো প্ৰথম কথা হ'ল নিজৰ কৰ্মৰ ওপৰত বিশ্বাস কৰক কেতিয়াও ঘৰত বহি কাৰো পইচা নাহে গতিকে কৰ্ম ভাগ্যৰ ওপৰতটো বিশ্বাস কৰিব কিন্তু কৰ্ম নকৰিলে ভাগ্যই নিদিয়ে গতিকে নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আৰু কৰ্মটো পাবই ৰিটাৰ্ণ যিয়ে নহওক গতিকে দৰিদ্ৰতা আৰু আহিব নেকি পইচা নাইকিয়া হৈ যাব নেকি এই ধৰণৰ কথা ভাবি নিজকে সেই ধৰণৰ নেগেটিভিটিত মেনিফেষ্ট নকৰিব কিয়নো আমি যি ভাবো আমাৰ ধৰক সাবকনসিয়াস মাইণ্ডে লৈ ল'ব লোৱাৰ পিছত আমাৰ জীৱনত তেনেকুৱা ধৰণৰে বেয়া পিৰিয়ড আহিব পাৰে বিশেষকৈ কথা কোৱাৰ ক্ষেত্ৰত কৈছো যে কিছুমানৰ হয় ন কেনেকুৱা চলিছে কি খবৰ ভাল নে বেয়া বহুতে কয় খুব ভাল আৰু বহুতে কয় আছো চলি আছো ইনকাম কেনেকুৱা আছে চলি আছো আগৰ দৰে নাই এনেকুৱা তো তেনেকুৱা ধৰণৰ নেগেটিভ কথাটো প্ৰথমতে কোৱা বন্ধ কৰিব লাগে যিয়ে নহওক আপোনাৰ প্ৰেজেন্ট সিচুৱেচনটোক থ্যাংক ইউ কৈ পেলাই কোনোবাই যদি সুধিছে কি খবৰ বঢ়িয়া মোৰ সদায় এটা উত্তৰ থাকে যেনিবা একো প্ৰবলেম নহওক মই সদায় কোনোবাই মোক যদি সুধে কি খবৰ কৰবি মজা বিৰাট বঢ়িয়া বিৰাট ভালকে আছো বুলি কওঁ সদায় দ্বিতীয়তে এই যে সমালোচনা কৰাৰ ভয় থাকে তেনেকুৱা ক্ষেত্ৰত কি হয় সমালোচনা কৰাৰ ভয় কেতিয়া আহিব পাৰে যেতিয়া আমি কাৰোবাৰ পৰা প্ৰশংসাৰ আশা কৰো তেতিয়াহে আহিব তো তেনেকুৱা ধৰণৰ কাৰোবাৰ পৰা ভাল কিবা শুনিম বুলি আশা নকৰাই ভাল অটোমেটিক্যালি আমাৰ সমালোচনাৰ ভয়টো আঁতৰি যাব ভয়টো নাইকিয়া হৈ যাব ভগ্ন স্বাস্থ্যৰ প্ৰতি ভয় নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক খোৱাত গুৰুত্ব দিয়ক হেল্থ ইনস্যুৰেন্স এটা কৰাটো প্ৰত্যেকৰে কাৰণে দৰকাৰ এটা ডিসিপ্লিন লাইফ মেইনটেইন কৰক বিশেষকৈ খোৱা বোৱা ধৰক আৰু ধৰক এক্সাৰসাইজ বা তেনেকুৱা যদি আমি অকমান নিজকে ব্যস্ত কৰি ৰাখিব পাৰো হেয়া ভয় নাইকিয়া হ'ব বৃদ্ধা অৱস্থাৰ ভয় বুঢ়া অৱস্থাত আমাৰ কি হ'ব এতিয়া এটা কথা যদি মই মোৰ পৰিয়ালক বা মই যদি মোৰ বৃদ্ধ মা দেউতাক ভালদৰে চাইছো তো অবভিয়াসলি হেতুটো মই ৰিটাৰ্ণ পামেই ন মোকো কোনোবাই ভালকৈ চাব গতিকে বৃদ্ধা অৱস্থাত কি হ'ব হেতু তেতিয়া দেখা যাব নিজৰ বৰ্তমান ডেকা অৱস্থাত আমি যিমান পাৰো বৃদ্ধ লোকক মই এষ্ট্ৰলজিকেলিও কওঁ যে বৃহস্পতি গ্ৰহ ভাল কৰিবৰ কাৰণে বৃদ্ধসকলক আমি ভাল ব্যৱহাৰ কৰা উচিত বা তেওঁলোকক যিমান পাৰো সাপোৰ্ট কৰা উচিত গতিকে যদি আমি হেতু কাম কৰি থাকো আমাৰ বৃদ্ধ অৱস্থা ভালদৰেই যাব আৰু শেষত থাকিল মৃত্যু ভয় হেয়াটো কোনে দেখিছে মৃত্যু জন্ম লৈছো যাতে যাবই লাগিব এদিন গতিকে মৃত্যু ভয় নাইকিয়া হ'ব এই সকলোবোৰ ভয় নাইকিয়া কৰিবলৈ ৰেমেডি হিচাপে ক'ব বিচাৰিছো ৰেগুলাৰ গায়ত্ৰী মন্ত্ৰ চান্ট কৰা জপ কৰা ষ্টাৰ্ট কৰক যিসকলে কৰে তেওঁলোকৰ ভিতৰত এইবোৰ নেগেটিভিটি নাহে আৰু মহামৃত্যুঞ্জয় মন্ত্ৰটো যদি জপ কৰিব পাৰে হেয়াও আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ ভয় নাইকিয়া কৰিব ওম নমঃ শিৱায় এই মন্ত্ৰটো জপ কৰিলেও ধৰক একাগ্ৰতা বাঢ়িব কনফিডেন্স লেভেল হাই হ'ব আৰু ভয় নাইকিয়া হ'ব আৰু আটাইতকৈ শেষত যদি একো কৰিব নোৱাৰে তেতিয়া হলে কৰবি বেজবৰৰ ওচৰত আহিব পাৰে জেমছ ৰেমেডি কৰিম আপোনাৰ ভয় নাইকিয়া হ'ব পাৰে ধেমালি কৰিছো জেম ৰেমেডি কৰি পেলাইও আপুনি আপোনাৰ ভয় নাইকিয়া কৰিব পাৰে গতিকে যদি ভয় আছে তেতিয়াহলে ৰেমেডিজবোৰ কিছু কৰি চাব পাৰে চ্যান্টিং কৰা ষ্টাৰ্ট কৰক আপোনাৰ ভয় নাইকিয়া হ'ব ধন্যবাদ